ফিউ, আ ফিউ, দা ফিউ, লিটল, আ লিটল, দা লিটল এইবোৰ কি, ক'ত কেনেকৈ ব্যৱহাৰ হয় আৰু ইয়াৰ মাজত যি কনফিউশ্যন মাজে মাজে আমি ফেচ কৰোঁ, এই সকলোখিনি এই সৰু ভিডিঅ'ত আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। ফিউ, আ ফিউ, দা ফিউ, লিটল, আ লিটল, দা লিটল এইবোৰ হ'ল ডিটাৰমিনাৰ্ছ আৰু এই ডিটাৰমিনাৰ্ছবোৰ নাউনৰ আগত বহে। এতিয়া আমি জানিব লাগিব নাউন কি। নাউনৰ অসমীয়া হ'ল বিশেষ্য। আমি চকুৰে দেখা বা কাণেৰে শুনা প্ৰতিটো বস্তু যাৰ নাম আছে সেয়াই হ'ল নাউন। এতিয়া আমি জানিব লাগিব ফিউ, আ ফিউ, দা ফিউ ক'ত ব্যৱহাৰ হয়, লিটল, আ লিটল, দা লিটল ক'ত ব্যৱহাৰ হয়। আহক এইবোৰ আমি জানি লওঁ। ফিউ, আ ফিউ, দা ফিউ কাউণ্টেবল নাউনৰ আগত বহে। কাউণ্টেবল নাউন মিনছ যিবোৰ আমি গণনা কৰিব পাৰোঁ। 1, 2, 3, 4 এনেকৈ আমি গণনা কৰিব পাৰোঁ, সেইবোৰ হ'ল কাউণ্টেবল নাউন। যেনেকুৱা ধৰক কলম, কাঠ পেঞ্চিল, মানুহ, ছাগলী, ঘৰ, দুৱাৰ এইবোৰ আমি গণনা কৰিব পাৰোঁ। এইবোৰৰ আগত কি বহিব, ফিউ, আ ফিউ, দা ফিউ। আৰু যিবোৰ আমি গণনা কৰিব নোৱাৰোঁ, আই মিন আনকাউণ্টেবল নাউন, এই আনকাউণ্টেবল নাউনৰ আগত লিটল, আ লিটল, দা লিটল বহে। এতিয়া আমি এইবোৰ এটা এটাকৈ উদাহৰণৰ সৈতে ভালদৰে বুজিবলৈ চেষ্টা কৰিম। প্ৰথমে আহক ফিউ আৰু লিটলক লৈ। ফিউ আৰু লিটল একেবাৰে নথকা বা নোহোৱা অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা হয়। প্ৰায় নায়েই এনেকুৱা চিটুৱেশ্যনত আপোনালোকে ফিউ আৰু লিটল ব্যৱহাৰ কৰিব। কেইটামান উদাহৰণ লওক। আই হেভ ফিউ ফ্ৰেণ্ডছ ইন দিছ ভিলেজ। এই গাঁৱত মোৰ বন্ধু কম। প্ৰায় নায়েই এনেকুৱা অৰ্থ বুজাবলৈ ইয়াত ফিউ ব্যৱহাৰ কৰা হৈছে। আৰু এটা কথা, ইয়াত লিটল এই কাৰণে ব্যৱহাৰ কৰা নাই যে বন্ধু আমি গুণিব পাৰোঁ, কাউণ্ট কৰিব পাৰোঁ। ইতিমধ্যে আমি শিকিছোঁ কাউণ্টেবল নাউনৰ আগত ফিউ, আ ফিউ, দা ফিউ ব্যৱহাৰ কৰা হয়। The class was cancelled because few students were present. শ্ৰেণীটো বৰ্জন কৰা হৈছে কিয়নো কম ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। প্ৰায় নাই এনেকেইজন ছাত্ৰ ছাত্ৰী আছিল যিখিনি ছাত্ৰ ছাত্ৰী ক্লাছ কৰিবৰ কাৰণে চাফিচিয়েণ্ট নহয়। আৰু ছাত্ৰ ছাত্ৰীবোৰ আমি কাউণ্ট কৰিব পাৰোঁ, সেইকাৰণে ইয়াত লিটল নহয় ফিউ ব্যৱহাৰ কৰা হৈছে। There is little water in the glass. গ্লাছত অলপ পানী আছে। প্ৰায় নাই এনেকুৱা অৰ্থ বুজাবলৈ ইয়াত লিটল ব্যৱহাৰ কৰা হৈছে। He has little patience and so he gets irritated easily. তেওঁৰ ধৈৰ্য কম আৰু অতি সহজেই বিৰক্ত হয়। আৰু ইয়াত ফিউ নহয় লিটল হৈছে কিয়নো ধৈৰ্য বা পেচেন্স আনকাউণ্টেবল নাউন। এতিয়া আমি আ ফিউ আৰু আ লিটল এই দুটাৰ ব্যৱহাৰ শিকিম। আ ফিউ আৰু আ লিটল এই দুটা অলপ সংখ্যা বা পৰিমাণৰ অৰ্থত ব্যৱহাৰ কৰা হয়। কেইটামান উদাহৰণ লওঁ। There is a little water in the glass. গ্লাছটোত অলপ পানী আছে। ধৰক এটা গ্লাছৰ 4 ভাগৰ এভাগ পানী আছে, যিখিনি আপোনাৰ কাৰণে চাফিচিয়েণ্ট। সেই অৰ্থত a little ব্যৱহাৰ কৰা হয়। There is a little water in the glass. Only a little help enough for me. অলপ সহায় মোৰ বাবে যথেষ্ট। ইয়াত আ লিটল ব্যৱহাৰ কৰা হৈছে, আ ফিউ ব্যৱহাৰ কৰা হোৱা নাই কিয়নো হেল্প সহায় এইটো আনকাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ আগত লিটল, আ লিটল, দা লিটল ব্যৱহাৰ কৰা হয়। There are a few students present in the class today. আজি শ্ৰেণীত অলপ কেইজনমান ছাত্ৰ ছাত্ৰী উপস্থিত আছে। ইয়াত আ ফিউ ব্যৱহাৰ হৈছে, আ লিটল ব্যৱহাৰ হোৱা নাই কিয়নো ছাত্ৰ ছাত্ৰী আমি গুণিব পাৰোঁ আৰু এইবোৰ কাউণ্টেবল নাউন হয়। আৰু আমি জানো কাউণ্টেবল নাউনৰ আগত ফিউ, আ ফিউ, দা ফিউৰ ব্যৱহাৰ হয়। আৰু এটা উদাহৰণ লওঁ। Only a few friends helped him in the distress. তাৰ বিপদৰ সময়ত অলপ কেইজনমান বন্ধুৱে সহায় কৰিছিল। আৰু ইয়াত আ ফিউ ব্যৱহাৰ কৰা হৈছে কিয়নো বন্ধু কাউণ্টেবল নাউন। এতিয়া আমি আহোঁ দা ফিউ আৰু দা লিটল ক'ত ক'ত ব্যৱহাৰ হয়। দা ফিউ আৰু দা লিটল যি অলপ পৰিমাণ বা সংখ্যাৰ বস্তু আছে তাৰে আটাইখিনি বুজাবলৈ দা ফিউ আৰু দা লিটল ব্যৱহাৰ কৰা হয়। আহক কেইটামান উদাহৰণ লওঁ। The friends I have are all good. মোৰ যিবোৰ বন্ধু আছে আটাইবোৰেই ভাল। মই সম্পূৰ্ণ বন্ধুবোৰকেই বুজাইছোঁ। আৰু ইয়াত দা ফিউ ব্যৱহাৰ হৈছে, দা লিটল ব্যৱহাৰ হোৱা নাই কিয়নো বন্ধু আমি কাউণ্ট কৰিব পাৰোঁ, কাউণ্টেবল নাউন হয়। আৰু আমি ইতিমধ্যে শিকিছোঁ কাউণ্টেবল নাউনৰ আগত কি ব্যৱহাৰ কৰা হয়, ফিউ, আ ফিউ, দা ফিউ ব্যৱহাৰ কৰা হয়। আৰু এটা উদাহৰণ লওঁ। ৰাজু bought the few books he needed.
ৰাজু যিমানখিনি কিতাপৰ প্ৰয়োজন আছিল সম্পূৰ্ণবোৰকে কিনিছিল। ইয়াত দা ফিউ এই কাৰণে ব্যৱহাৰ কৰা হৈছে যে বুকছ আমি কাউণ্ট কৰিব পাৰোঁ। কাউণ্টেবল নাউনৰ আগত দা ফিউ ব্যৱহাৰ কৰা হয়। দ্য লিটল এক্সপিৰিয়েঞ্চ শ্বি হেড ৱাজ ভেৰি হেল্পফুল। তাইৰ সৰু অভিজ্ঞতাটোৱে তাইক সহায় কৰিছিল। ইয়াত অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ আনকাউণ্টেবল নাউন, ইয়াক আমি গণনা কৰিব নোৱাৰোঁ, গতিকে ইয়াৰ আগত দা ফিউ নহয় দা লিটল ব্যৱহাৰ কৰা হৈছে। দ্য লিটল স্পেচ লেফ্ট ইন দ্য ৰুম ৱাজ ইনাফ। কোঠালিটোত বাকী থকা ঠাইখিনি যথেষ্ট আছিল। ইয়াত ঠাই বা স্পেচ আনকাউণ্টেবল নাউন হয়, ইয়াক আমি গুণিব নোৱাৰোঁ, গতিকে ইয়াৰ আগত দা ফিউ ব্যৱহাৰ নহয় দা লিটল ব্যৱহাৰ হৈছে। আজিৰ ভিডিঅ' এইখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।